হোজাইৰ মুৰাদঝাৰত আৰক্ষীৰ দুষ্কাৰ্য অসামৰিক পোছাকত 2 আৰক্ষীৰ বৰ্বৰতা মাতৃৰ কোলাৰ পৰা দলিয়ালে শিশু হোজাইৰ মুৰাদঝাৰত পুৱা 5 বজাতে 2 আৰক্ষীৰ নিৰ্লজ্জ কাণ্ড হাফ পেণ্ট টি-শাৰ্ট পিন্ধি সোমাল আৰক্ষী মহিলাৰ শ্লীলতা হানিৰ অপচেষ্টাৰ অভিযোগ কিন্তু ঘৰখনৰ পুৰুষসকল ওলাই আহি বাধা দিয়াত সৃষ্টি হ'ল এই পৰিস্থিতিৰ এপাকত এজন আৰক্ষী এগৰাকী মহিলাৰ কোলাত থকা শিশুক এনেদৰে দলিয়াই দিলে শিশুটিক মাতৃৰ কোলাৰ পৰা পেলাই পলায়ন কৰে মুৰাদঝাৰ থানাৰ কনিষ্টবলজনে কিন্তু পৰিয়ালটোৰ সদস্যসকলে দীৰ্ঘ সময় আবদ্ধ কৰি ৰাখে মুৰাদঝাৰ থানাৰ এইজন এএছআই মণি সেনা সিঙক গৰ্ভৱতী মহিলাকো নিৰ্যাতন দুৰ্বৃত্তৰূপী আৰক্ষীৰ ৰাতিপুৱা 5 বজাৰ সময়ত দুজন পুলিচ আহিছে এজনৰ নাম সিং আৰু এজনৰ নাম নাজানো ইউনিফৰ্ম পিন্ধি অহা নাই সিভিল ড্ৰেছ পিন্ধি আহিছে মুৰাদঝাৰ থানাৰ পৰা আৰু আমালোকৰ ঘৰত আহি পেলাই সব লোক শুই আছিলে আৰু ৰাতিপুৱা 5টা মানত আহিছে আৰু মোৰ আন্টি এজন প্ৰেগনেণ্ট আৰু আহি পেলাই মোৰ আন্টিৰ আক্ৰমণ কৰিবলৈ চেষ্টা কৰিছে আৰু সেই এটা ল'ৰা আছে সেই ল'ৰাটোক দেখা মাৰি পলাই দিছে আৰু মোৰ আন্টিকো পেলাই দিছে মোৰ আন্টি এজন প্ৰেগনেণ্ট প্ৰথমত যেতিয়া আমালোক সব নাছিলোঁ তেতিয়া মোৰ আন্টিক অসৎ কাম কৰিবলৈ চেষ্টা কৰিছিল বৰ অত্যাচাৰ কৰিছিল আমাৰ মাকৰ লগত মোৰ আম্মা এজন আছে সেইজনৰ লগত আৰু মোৰ কামাৰি পেলাই দিছে বাহিৰত মুৰাদঝাৰ থানাৰ 2 আৰক্ষীৰ এই জঘন্য কাণ্ডক লৈ সমগ্ৰ অঞ্চলজুৰি সৃষ্টি হৈছে ব্যাপক চাঞ্চল্যৰ কাহিনী পোৱাতে অসামৰিক পোছাকত মহিলাৰ শোৱনি কোঠাত প্ৰৱেশ কৰা আৰু মাতৃৰ কোলাৰ পৰা শিশুক দলিয়াই পলাই সৰা 2 আৰক্ষীৰ শাস্তিৰ দাবী কৰিছে মুৰাদঝাৰবাসীয়ে দবকাৰ পৰা আব্দুল কাদিৰৰ ৰিপৰ্ট প্ৰাগ নিউজ